সকলোকে স্বাগতম জনাইছো আজি আমি ডেমছ অফ ইণ্ডিয়াৰ ওপৰত আলোচনা কৰিম যেটো নেকি এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেন্ট হৈ যায় এক্সামত ইয়াৰ পৰা নাই কমো এটা হলো কোৱেশ্চন প্ৰতিটো এক্সামত দেখা যায় গতিকে এই ডেমসমূহৰ বিষয়ে এই ডেমসমূহনো ক'ত আছে এই কোনখন নদীৰ ওপৰত আছে সেই বিষয়ে আমাৰ জনাটো বহুতেই ইম্পৰ্টেন্ট হৈ যায় আৰু ইণ্ডিয়াতো বহুত কেইটা ডেমছ আছে আমি গোটেইখিনি ডেমছৰ বিষয়ে ইয়াতে নপঢ়ো যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেন্ট হয় এইখিনি ডেমছৰ বিষয়েহে আমি আলোচনা কৰিম কাৰণ সব বহুতখিনি ডেম থাকে গোটেইখিনি মনত ৰখাটো আপোনাৰ পক্ষেও সম্ভৱ নহয় বা মোৰ পক্ষেও সম্ভৱ নহয় তো যিখিনি আমি দেখিছো যে এক্সামত আহিছে বা এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট বুলি মই ভাবিছো সেইখিনি বিষয়ে আলোচনা কৰিছো আপুনি যদি পাৰে গোটেইখিনি ডেমছ মনত ৰাখি যাব পাৰে ঠিক আছে তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই দুটা কোৱেশ্চন লৈ আহিছো ইয়াত চাওক প্ৰথম কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট ইজ দ্য টেহৰী ডাম লোকেটেড যে টেহৰী ডামটো কোনটো ষ্টেটত আছে আপোনাক সুধিছে ইয়াত অপচন দিয়া আছে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ উৰিষ্যা হিমাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো চাওক ইন হুইচ ৰিভাৰ দ্য শ্ৰীশৈলম ডেম লোকেটেড কৃষ্ণা কাবেৰী পেৰিয়াৰ আৰু বৰাক এইকেইটাৰ এনসাৰ আপোনালোকে মোক কমেন্টত জনাব যদি আপুনি জানে তেতিয়াহলে জনাই দিব যদি নাজানে তেতিয়াহলে ভিডিওটো শেষলৈকে চাওক আপুনি ইয়াৰ এনসাৰ পাই যাব ঠিক আছে তো পৰীক্ষাত সব কোৱেশ্চনটো এনেকৈ আহে ইয়াতকে বেলেগ কোৱেশ্চন আকো নাহে ডেমছৰ ওপৰত কোৱেশ্চন আপোনাৰ এনেকৈ কোৱেশ্চন আহিব যে ডেমটো কোনটো বান্ধৰ ওপৰত আছে ডেমটো কোনটো বান্ধৰ ওপৰত আছে আপোনাৰ আহিব পাৰে ঠিক আছে আৰু কোনখন নদীৰ ওপৰত আছে সেইটো আপোনাৰ কোৱেশ্চন আহিব পাৰে তো এখন সব ভাৰতৰ মেপ ইয়াৰ আগতে মই অসমৰ মেপৰ ওপৰত এটা ভিডিও আৰম্ভ কৰিছো ইয়াতো মই মেপৰ সহায়ত আপোনাক বুজাবলৈ চেষ্টা কৰিম কাৰণ এনেকৈ বুজাবলৈ গ'লে কি হয় আপোনালোকৰ বস্তুখিনি মনত ৰখি যায় ঠিক আছে তো মেপৰ উপৰিও মই আপোনাক প্ৰতিটো এনেকৈ আনিছো তো মই সেইটো দেখাম তো মেপখনো মই আপোনালোকক এবাৰ ভালকে দেখাই লৈছো ঠিক আছে এখন হৈছে ইণ্ডিয়াৰ মেপ দেখিছে এইখন হৈছে আমাৰ নৰ্থ ইষ্ট আপোনালোকে মেপখন ভালকে জানে চিনি পায় এইফালে আছে আপোনাৰ এইখিনিত আছে ৱেষ্ট বেংগল ঠিক আছে এইখিনিত আছে বিহাৰ এখন আছে উত্তৰ প্ৰদেশ এখন আছে উত্তৰাখণ্ড এইখন আছে হিমাচল প্ৰদেশ এয়া আছে লাডাখ ঠিক আছে এয়া আছে জম্মু কাশ্মীৰ এইফালে আছে পাঞ্জাব এয়া আছে ৰাজস্থান এয়া আছে আপোনাৰ গুজৰাট এয়া আছে মহাৰাষ্ট্ৰ এয়া আছে কৰ্ণাটক এয়া আছে কেৰালা এয়া আছে তামিলনাডু এয়া আছে অন্ধ্ৰ প্ৰদেশ এয়া আছে তেলেংগানা এয়া ছত্তীশগড় এয়া উৰিষ্যা আৰু এয়া আছে আমাৰ মধ্যপ্ৰদেশ তো মেপৰ ওপৰত মই এটা ক্লাছ আনিম আপোনালোকৰ কাৰণে মেপখন মনত ৰাখি থব মেপখন মনত ৰাখি থলে এক্সামত 2 বা 3 নম্বৰ পোৱাত আপোনাৰ বহুত সহজ হৈ যায় মেপখিনি বহুত ইম্পৰ্টেন্ট হৈ যায় অসমৰ মেপেই হওক ভাৰতৰ মেপেই হওক মেপখন আপোনালোকে ভালকে মনত ৰাখি যাব ঠিক আছে এতিয়া চাওক মই প্ৰথমতে আনিছো জম্মু কাশ্মীৰ ঠিক আছে জম্মু কাশ্মীৰ ইয়াতে বহুত কেইটা আমি ডেমছ পাম তো তাৰ কাৰণে মই কিছুমান মই কেনেকৈ মনত ৰাখো সেই বিষয়ে আপোনালোকক মই কম ঠিক আছে তো আপোনালোকেও যদি ভাল পায় এই টিক্স এণ্ড টেকনিকবিলাক আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে জম্মু কাশ্মীৰত 4টা বহুত ইম্পৰ্টেণ্ট ডেম আছে এইকেইটা হৈছে আপোনাৰ উৰি ডেম ঠিক আছে দুলহাস্তি ডেম চালাল ডেম আৰু বকলিহাৰ ডেম উৰি ডেমটো আছে আপোনাৰ জেলাম নদীৰ ওপৰত ঠিক আছে ইণ্ডাছ ৰিভাৰ চিষ্টেম যেতিয়া আমি পঢ়িম গোটেইখিনি ৰিভাৰ ক'ত কেনেকৈ গৈছে আমি তেতিয়া কম আৰু তেতিয়া আপোনালোকৰ বহুতখিনি সুবিধা হ'ব ঠিক আছে আমি সেই বিষয়ে এটা ক্লাছ আনিম এতিয়া দুলহাস্তি চালাল আৰু বকলিহাৰ ডেম আছে আপোনাৰ চেনাব নৈৰ ওপৰত তো এই বস্তুকেইটা এই উৰি দুলহাস্তি চালাল আৰু বকলিহাৰ ঠিক আছে এই বস্তুটো মই কেনেকৈ মনত ৰাখিছো আপোনালোকে শুনিলে হয়তো হাঁহি উঠিব তথাপি চব মই এনেকৈ মনত ৰাখোঁ যে ইয়াতে চব আপোনাৰ দুলহান আছে দুলহান নহয় একচুৱেলি দুলহাস্তিটো আপুনি এইটো দুলহন বুলি ক'ব পাৰে ইয়াত আছে চালাল তো এইটো মই চালা বুলি কৈছো ঠিক আছে তো ইয়াত আছে বকলিহাৰ ঠিক আছে বকলিহাৰটো মই ভাগিন বুলি ক'ব পাৰোঁ এইফালে আছে উৰি তো মই মনত ৰাখো যে দুলহন চালা ভাগিন জন্মু উৰি গল বুজি পালে দুলহন চালা ঠিক আছে ভাগিন জন্মু উৰি গল ঠিক আছে তো মই এনেকৈ মনত ৰাখিছিলো অলপ ফানি হয় বাট চাওক এনেকৈ মনত ৰাখিলে আপোনাৰ মনত থাকি যায় আপুনি যদি চিধা চিধি মনত ৰাখিব পাৰে তেতিয়াহ'লে আপুনি মনত ৰাখক ক'বলগীয়া একো নাই ঠিক আছে তো আমি বহুতখিনি পঢ়িব লাগিব ৱাইল্ড লাইফ চেঞ্চুৰী পঢ়িব লাগিব টাইগাৰ ৰিজাৰ্ভ পঢ়িব লাগিব নেশ্যনেল পাৰ্ক পঢ়িব লাগিব বহুত বস্তু আছে তো ইমানখিনি মনত ৰখাটো আমাৰ পক্ষে সম্ভৱ নহয় কাৰণ নামবিলাক আমি সদায় কৈ নাথাকোঁ কেতিয়াবাই কৈ থাকিম যদি আপুনি উৰি ডেম দুলহাস্তি ডেম চালাল ডেম বকলিহাৰ ডেম আজি পঢ়িলে দুদিন পিছত আপুনি পাহৰি যাব আৰু পাহৰি যোৱাটো স্বাভাৱিক যদি আপুনি ৰিভাইজ নকৰে আপুনি পাহৰিব যদি আপুনি এনেকৈ মনত ৰাখে চাওক
দুলহন চালা ভাগিন জন্মু উৰি গ'ল মানে কি দুলহন মানে হৈছে দুলহস্তি চালা মানে হৈছে চালাল ভাগিনটো মই কৈছো বগলিহাৰ ঠিক আছে তো জন্মুটো জম্মু কাশ্মীৰত আছে ওলাই গ'ল উৰিটো জম্মু কাশ্মীৰত আছে হয়নে উৰিৰ ওপৰত মুভি বনিছিলে উৰিটো জম্মু কাশ্মীৰত আছে বুলি চবেই জানে যদি ট্ৰিক্সটো মই বাৰে বাৰে কৈছো যদি ট্ৰিক্সটো আপোনাৰ ভাল লাগে তেতিয়াহে আপুনি ইউজ কৰিব ঠিক আছে এতিয়া চাওক পাঞ্জাৱলৈ আহিছো পাঞ্জাৱত আছে ৰঞ্জিত সাগৰ এতিয়া ৰঞ্জিত পাঞ্জাৱৰ ৰঞ্জিতটো কেনেকে বনাই পাঞ্জাৱৰ কি কয় বোলে ৰঞ্জিতে হয় নহয় সিং হয় নহয় ৰঞ্জিতেটো কেনেকুৱা মানুহ লাগিছে সিং টাইপৰ অলপ মানুহ লাগিছে ন তো আপুনি ৰঞ্জিত সাগৰ দেখাৰ লগে লগে আপুনি পাঞ্জাৱ ঠিক কৰি দিব পাৰে নেক্সট হওক হিমাচল প্ৰদেশত এই বাক্ৰা নাঙল নাম নুশুনা মানুহ হয়তো কোনো নাই তো বাক্ৰা নাঙল ডেম আছে এইটো চুলতেজ নদীৰ ওপৰত আছে ঠিক আছে আৰু ইয়াতে পংধাম আছে তো এই বাক্ৰা নাঙল ডেমটো যদি আপুনি মনত ৰখাত অসুবিধা হৈ যায় বোলে হিমাচলত আছে তো এইটো কেনেকে মনত ৰাখিছো মই যে হিমভাগ ঠিক আছে হিমভাগ আমি জানো আমি পঢ়িছো হিমভাগ ঠিক আছে হিমভাগ তো হিম মানে হিমালয় ভাগ মানে বাক্ৰা নাঙল অলপ ফানি হয় মই জানিছো তো উপায় নাই কি ক'ব মনত ৰাখিবৰ কাৰণে এইবিলাক টেকনিক ইউজ কৰিবলগীয়া হয় হিমভাগ ঠিক আছে হিমভাগ হিমভাগ মানে কি হিম মানে হৈছে হিমালয় ভাগ মানে হৈছে বাক্ৰা নাঙল ঠিক আছে এই বাক্ৰা নাঙল দামটো হৈছে ইয়াত এটা ৰিজাৰ্ভাৰ আছে ৰিজাৰ্ভাৰ মানে কি হৈছে ঠিক আছে এইটো এটা ডেম এইখিনি বনালে ন ইয়াতে অলপ পানী ষ্টক কৰে যিটো অসমীয়াত কোৱা হয় জলাশয় বুলি কোৱা হয় ঠিক আছে জলাশয় বুলি কয় এই জলাশয়টোৰ নাম হৈছে আপোনাৰ গোবিন্দ সাগৰ ৰিজাৰ্ভাৰ ঠিক আছে আৰু এই বাক্ৰা নাঙল ডেমটো হৈছে লাৰ্জেষ্ট ডেম অফ ইণ্ডিয়া আৰু ইয়াক হায়েষ্ট ষ্টেট গ্ৰেভিটি ডেম বুলিও কোৱা হয় ঠিক আছে এই গোবিন্দ সাগৰ যিটো ৰিজাৰ্ভাৰ আছে সেইটো আমাৰ অটল বিহাৰী বাজপেয়ীদেৱে কি বুলি কৈছিলে গম পায়নে নিউ টেম্পল অফ যিটো আমাৰ বাক্ৰা নাঙল ডেম আছে এইটো কৈছিলে নিউ টেম্পল অফ ৰিচাৰ্জ ইন ইণ্ডিয়া মনত ৰাখি থব ইম্পৰ্টেণ্ট হয় এইকেইটা ঠিক আছে বাক্ৰা নাঙলটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন আহে যে ক'ত আছে ৰিভাৰখনৰ নাম কি ঠিক আছে তো মনত ৰাখিবলৈ টেকনিক ইউজ কৰিব পাৰে হিম মানে হৈছে হিমালয় ভাগ মানে হৈছে বাক্ৰা নাঙল ঠিক আছে আৰু এইটো হৈছে পুংদামটো আছে 82 পুংটো কেনেকে মনত ৰাখিছো গম পাই ন মই যে হিমাচল যাওঁতে মোৰ পুংগী বাজি গ'ল তো মনত ৰাখি গ'ল ন মোৰ আপুনি যে মোক যেতিয়াই সোধে যে পুংদাম ক'ত আছে বোলে হিমাচলত আছে কেনেকে হিমাচল যাওঁতে পুংগী বাজি গ'ল মোৰ ঠিক আছে হিমাচল যাওঁতে পুংগী বাজি গ'ল তো এনেকুৱা ট্ৰিক্সবিলাক ইউজ কৰিব পাৰে তো তেনেকে আপোনাৰ মনত থাকি যাব ঠিক আছে নেক্সটটো চাওক উত্তৰাখণ্ড ঠিক আছে উত্তৰাখণ্ডৰ তেহেৰি ডাম চবেই জানে তলেষ্ট ডেম অফ ইণ্ডিয়া হয় চবতকে এটা ওখত আছে তলেষ্ট ডেম অফ ইণ্ডিয়া হয় ঠিক আছে তো তেহেৰিটো তলেষ্ট ঠিক আছে আপোনাক যদি সোধে তলেষ্ট ডেম অফ ইণ্ডিয়া অপশ্যন দি দিয়া বোলে ৰিহান লক্ষ্মীবাই মাতাতিলা তেহেৰি কোনটো হ'ব তেহেৰি হ'ব কাৰণ মই জানো যে মানে কি তলেষ্ট হয় ন তেহেৰি তলেষ্ট বা এতিয়া উত্তৰাখণ্ডত আছে বুলি কেনেকে মনত পেলাব তেৰি তলেষ্ট ডেমটো উত্তৰাখণ্ডতে আছে তেৰি ন তেৰি বুলি কৈছো মই তেৰি অলপ বেয়া লাগিব শুনিবলৈ ঠিক আছে কিন্তু উপায় নাই তো মই এনেকে মনত ৰাখো তো আপোনাক মই কৈছো আপুনি যদি চিধা চিধি বোলে তেহেৰি ডেম উত্তৰাখণ্ডত আছে ভগীৰথীৰ ওপৰত আছে তো আপুনি চিধা চিধি মনত ৰাখক ঠিক আছে ট্ৰিক্সটো যদি আপুনি ইউজ কৰিব পাৰে কৰক নকৰিলেও তেতিয়াহ'লে এইটো আপুনি নিজে যদি বেলেগকে কিবা বনাই ৰাখিছে বা আপুনি যদি জানে উত্তৰাখণ্ডত তেহেৰি ডেম আছে তেতিয়াহ'লে ট্ৰিক্স ইউজ কৰা কোনো প্ৰয়োজন নাই তো মইতো এনেকে মনত ৰাখিছো যে উত্তৰাখণ্ডত তেহেৰি ডেম আছে উত্তৰাখণ্ডত আছে ন তো এইটো হৈছে তলেষ্ট ডেম আৰু এইটো ভগীৰথীৰ ওপৰত আছে ভগীৰথী অলকানন্দা আপোনালোকে জানো ভগীৰথী আৰু অলকানন্দা লগ লাগি কি হৈছে দেৱপ্ৰয়াগ হৈছে দেৱপ্ৰয়াগ ইয়াৰ পৰা কি হৈছে গংগা নদী ওলাইছে গংগা নদীখনক বিয়েপাছ নদী বুলি কোৱা হয় জানেনে আপোনালোকে গংগা নদী পঢ়িছিলে বেয়া নাপাব মই কোনো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই আমি পঢ়িবৰ কাৰণে কিছুমান ট্ৰিক্স নিজে বনাই লৈছো ঠিক আছে তো সেইখিনি আমি তেনেকে মনত ৰাখোঁ গংগা ৰিভাৰ বিয়েপাছ বুলি কওঁ কেলে যে ভগীৰথী আৰু অলকানন্দাৰ পৰা গংগাখন ওলাইছে এইখিনি পিছত আমি বুজাম পঢ়াম ঠিক আছে ৰিভাৰ চিষ্টেমত গংগাৰ বিষয়ে পঢ়াম তেতিয়া মই কম এইখিনি কথা ঠিক আছে নেক্সট আপুনি চাওক উত্তৰ প্ৰদেশত আপোনাৰ আছে ৰিহান ডেম যিটো ৰিহান নদীৰ ওপৰতে আছে মনত ৰাখিবলৈ বহুত ইজি তাৰপিছত আছে ৰাণী লক্ষ্মীবাই ডেম ঠিক আছে এইটো আছে বেটুৱা নদীৰ ওপৰত আৰু আছে মাতাতিলা যিটো আছে বেটুৱা ওপৰত এতিয়া এইটো শুনিলেতো আপোনালোকে বহুত হাঁহিব যে মই কেনেকে মনত ৰাখিছো ঠিক আছে তো মই এইটো মনত ৰাখিছিলো যে উত্তৰ প্ৰদেশৰ ৰাণীক মাকে ৰিহা আনি দিলে শুনিবলৈ বহুত ফানি হয় কিন্তু উপায় নাই কি ক'ব যে উত্তৰ প্ৰদেশৰ ৰাণীক মাকে ৰিহা আনি দিলে ঠিক আছে তো মই এনেকে মনত ৰাখিছিলো উত্তৰ প্ৰদেশৰ ইউ পি ৰাণীক মাকে কি কৰিলে ৰিহা আনি দিলে ৰিহাটো জানোৱে ঠিক আছে আমাৰ মহিলাসকলৰ
আৰু ইহা জানেই চবেই, ঠিক আছে, মই এইটো ক'বলৈ কোনো প্ৰয়োজনে নাই। নেক্সটটো চাওক উৰিষ্যা, ঠিক আছে। উৰিষ্যাত আছে আপোনাৰ হীৰাকুদ ডেম, বহুত ইম্পৰ্টেণ্ট ডেম হয়, আৰু এইটো আছে মহানদীৰ ওপৰত, যিটো আছে লংগেষ্ট ডেম অফ ইণ্ডিয়া। এতিয়ালৈকে 100 বাৰমান পৰীক্ষাত আহিছে এইটো কুৱেশ্যন। হীৰাকুদ ডেম ক'ত আছে, লংগেষ্ট ডেম কি হয় ইণ্ডিয়াৰ, ঠিক আছে। হীৰাটো কি হয়, মহান হয়, মহান। মই হীৰা পাই গলো মানে মহান বস্তু এটা পাই গলো। তো হীৰা ক'ত আছে, মহানদীৰ ওপৰত আছে, মহান বস্তু পাই গলো ন। হীৰাটো কি হয়, বহুত মহান বস্তু হয়। উৰিষ্যাৰ হীৰা বহুত মহান, বুজি পালানে? উৰিষ্যাৰ হীৰা বহুত মহান। উৰিষ্যাত হীৰা পাই নাই মই নাজানো, কিন্তু উৰিষ্যাৰ হীৰাকুদ যিটো নদী আছে সেইটো বহুত মহান হয়। তেনেকৈ মই ৰাখিছো মই উৰিষ্যাৰ হীৰা বহুত মহান, বুজি পালে? ঠিক আছে। নেক্সট চাওক ৰাজস্থান। ৰাজস্থানত আছে আপোনাৰ জৱাহৰ সাগৰ চম্বল নদীৰ ওপৰত আছে, আৰু ৰাণা প্ৰতাপ সাগৰ আছে চম্বল নদীৰ ওপৰত। এতিয়া ৰাজস্থান ৰাণা বুলি ক'লেতো ডাইৰেক্ট কথাই নাই, ৰাণা বুলি দেখি লগে লগে আপুনি ৰাজস্থান মাৰিব, য'তে ৰাণা দেখে ততে ৰাজস্থান মাৰিয়ে দিব, কোনো কথাই নাই, চকু মুদি মাৰিব ৰাজস্থান, ঠিক আছে। ৰাণা দেখাৰ লগে লগে ৰাজস্থান, বুজি পালানে? সেইটো জানে। জৱাহৰ সাগৰটো কেনেকৈ মনত ৰাখিব, সাগৰলৈ বহুত কেইটা ডেম আছে, মধ্যপ্ৰদেশত সাগৰ আছে, ঠিক আছে। সাগৰ দেখিলে মেক্সিমামে মধ্যপ্ৰদেশ টিক কৰি থৈ আহে, নকৰিব, চাই ল'ব, ঠিক আছে। এতিয়া চাওক জৱাহৰ সাগৰটো কেনেকৈ মনত ৰাখিব। ৰাজস্থানত আছে আমাৰ জৱাহৰ সাগৰ, জৱাহৰলাল নেহৰুৰ জীয়েক ইন্দিৰা আছে আমাৰ মাজত। অকমান টান হয়, কিন্তু মনত ৰাখিব লাগিব যে জৱাহৰলাল যি আছে আপোনাৰ ৰাজস্থানত, তেখেতৰ জীয়েক ইন্দিৰা আছে আমাৰ মাজত। মই কেলে ইন্দিৰাৰ কথা কৈছো গম পাইনে? এই যিটো ইন্দিৰা সাগৰ ডেম আছে সেইটো আপোনাৰ মধ্যপ্ৰদেশত আছে, আৰু জৱাহৰ সাগৰ ডেমটো আছে ৰাজস্থানত। এইটো মই এনেকে মিলাই পিনি মনত ৰাখিছো যে ৰাজস্থানত আছে আপোনাৰ জৱাহৰ সাগৰ ডেম, আৰু তেখেতৰ জীয়েক ইন্দিৰা গান্ধী আছে আমাৰ মাজত, ঠিক আছে। তো ইন্দিৰা সাগৰ যিটো ডেম আছে সেইটো মধ্যপ্ৰদেশত আছে, বুজি পালে? নেক্সট আহি গ'ল গুজৰাট। গুজৰাটৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আমাৰ মোদীজী, ঠিক আছে। ভালকে মনত ৰাখিব, গুজৰাটত যি বস্তু আছে গোটেইখিনি বস্তু ভালকে মনত ৰাখিব, ঠিক আছে। তো গুজৰাটত আছে আপোনাৰ চৰ্দাৰ সৰোবৰ ডেম, চবেই জানে, সৰু ল'ৰা ছোৱালীহঁতেও জানে যে চৰ্দাৰ সৰোবৰ ডেম ক'ত আছে, গুজৰাটত আছে। কেলে জানে, কাৰণ তাতে আমাৰ কি আছে, ষ্টেচু অফ ইউনিটি আছে। ষ্টেচু অফ ইউনিটি ক'ত আছে, পৰীক্ষাত আহে, ঠিক আছে। কাৰ হয় এইটো, আইৰন মেন চৰ্দাৰ বল্লভ ভাই পেটেলদেৱৰ কি আছে, মূৰ্তি এটা আছে, বুজি পালে? নৰ্মদা নদীৰ ওপৰত আছে। তো ইয়াৰ কাৰণে ডিস্কৰ কোনো প্ৰয়োজন নাই মই ভাবো। আৰু উকাই ডেম আছে তাপ্তি। উকাই আৰু কি কৈছিলো মই অথনি, উৰি বুলি এটা কৈছিলো ন। এই উকাই আৰু উৰিৰ মাজত কিন্তু কনফিউজ নকৰিব। উৰিটো আছে আপোনাৰ জম্মু কাশ্মীৰ, উৰি মুভি বনাইছিলে ন, উৰি মুভি বনাইছে, চাইছে চাগে ন, বহুত ধুনীয়া মুভি হয়, চাব। উকাই ডেমটো আছে আপোনাৰ গুজৰাটত, ঠিক আছে। গুজৰাটত উকাই, আৰু উৰিটো আছে জম্মু কাশ্মীৰত। এতিয়া চাওক মহাৰাষ্ট্ৰটোতো আছে আপোনাৰ কন্যা ডেম আছে কন্যা ৰিভাৰৰ ওপৰত। এনেকে মিলি থাকিলে মনত ৰাখিবলৈ বহুত ভাল লাগে। উজনি আছে ভীমা নদীৰ ওপৰত, জয়াৱতী আছে গোদাবৰী নদীৰ ওপৰত। তো এইটো মনত ৰাখিবৰ কাৰণে, এইটো আপোনালোকে হাঁহিব, মই জানো হাঁহিব বুলি, মই কেনেকে মনত ৰাখিছিলো যে মহাৰাষ্ট্ৰৰ কইনা আৰু উজনিৰ জয়া, মহাৰাষ্ট্ৰৰ কইনা উজনিৰ জয়া, ঠিক আছে। মহাৰাষ্ট্ৰৰ কইনা মহাৰাষ্ট্ৰৰ আমাৰ কইনাজনী, আৰু উজনিৰ আমাৰ কি জয়া, বা জয়াটো এনেকে মনত ৰাখিব পাৰে, আমাৰ জয়া বচ্চন ক'ত থাকে, মহাৰাষ্ট্ৰত থাকে ন, মুম্বাইত থাকে। তো এনেকেও মনত ৰাখিব পাৰে, ঠিক আছে। যেনেকে ভাল লাগে তেনেকে আপোনাৰ মনত ৰাখক। আৰু মই ক'ম পৰাপক্ষত টিক্সটো ইউজ কৰা নকৰাটো আপোনাৰ কথা। যদি ভালকে এনেকে মনত ৰাখিব পাৰে তেতিয়াহ'লে তেনেকে মনত ৰাখক। মই কেনেকে মনত ৰাখো মই সেইটোহে আপোনাক কৈছো, ঠিক আছে। এইটো আপোনালোকৰ লোৱা নোলোৱাটো সম্পূৰ্ণ আপোনাৰ ওপৰত ডিপেণ্ড কৰে। নেক্সট আহি গ'ল মধ্যপ্ৰদেশত আছে আমাৰ গান্ধী সাগৰ ডেম, যিটো চম্বল নদীৰ ওপৰত আছে, আৰু ইন্দিৰা সাগৰ ডেম আছে আমাৰ নৰ্মদাৰ ওপৰত। মই আগতে কৈছিলো জৱাহৰলাল নেহৰু ক'ত আছে, আমাৰ ৰাজস্থানত, আৰু তেখেতৰ যি ক'ত আছে ইন্দিৰা গান্ধী আমাৰ মাজত আছে, মধ্যপ্ৰদেশত আছে। ঠিক আছে, গান্ধী সাগৰটো কেনেকে মনত ৰাখিব, গান্ধীজী সদায় আমাৰ মাজত আছে নাই, আপোনালোকৰ মাজত আছে নাই, মোৰ মাজতো আছে, ঠিক আছে। মাজত মানে কি, মধ্য, ভাৰতৰ মধ্য, সেইকাৰণে মধ্যপ্ৰদেশ, ঠিক আছে। তো গান্ধীজী আমাৰ মাজত আছে, তো এনেকে মনত ৰাখিব এইটো। নেক্সট চাওক কৰ্ণাটকাত আছে আপোনাৰ কৃষ্ণ ৰাজা, কাবেৰীৰ ওপৰত আছে, জানে এইটো। এই কাবেৰীখনক কি বুলি কয় গম পায়নে, সাউথ গংগা বুলি কয়, সাউথ গংগা, ঠিক আছে। আপোনালোকে দক্ষিণ গংগা কি হয় মোক ক'বচোন, দক্ষিণ গংগা, ঠিক আছে, ভালকে লিখি দিছো মই, দক্ষিণ গংগা বুলি কাক কোৱা মোক ক'বচোন, বা বুঢ়ী গংগা নে কিবা তেনেকুৱা এটা আছিলে, মই পাহৰিছো, ঠিক আছে, তেনেকুৱা আছিলে।
সাউথ গংগা হৈছে কাবেৰী ঠিক আছে ৰিভাৰ চিষ্টেমত পঢ়িম এইবিলাক তুংগাভদ্ৰাটো তুংগাভদ্ৰাৰ ওপৰতে আছে ঠিক আছে এই যিটো আৰু এটা আছে আপোনাৰ চাওক নাগাৰ্জুনা সাগৰ ডেম বুলি আছে এই নাগাৰ্জুনা সাগৰ ডেমটো অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা মই দুটা দিছো এক্সামত আপোনাৰ দুটা অপচন একেলগে নাথাকে যিটো অপচন থাকে তাৰে এটা দিব কাৰণ এইটো মাজত আছে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ মাজত আছে কণ্ট্ৰভাৰ্চি চলি আছে ঠিক আছে এনেকুৱা কোৱেশ্যন পৰীক্ষাত পৰাপক্ষত নাহে যদি আহে ঠিক আছে ইয়াৰ আপোনাৰ যিটো অপচন থাকে অন্ধ্ৰপ্ৰদেশ থাকিলে তেলেংগানা নাথাকে তেলেংগানা থাকিলে অন্ধ্ৰপ্ৰদেশ নাথাকিব ঠিক আছে যিটো থাকে এইটো দিব আৰু এইটো হৈছে মেছনেৰী ডেম লাৰ্জেষ্ট মেছনেৰী মানে হৈছে শিলৰ বান্ধ ঠিক আছে শিলৰ বান্ধ নেক্সট আহি গ'ল অন্ধ্ৰপ্ৰদেশৰ কাৰণে আমি টিক্স এটা ইউজ কৰিম সেইটো হৈছে অন্ধ মানুহ বেয়া নাপাব মই তেনেকৈ কৰাৰ কাৰণে ঠিক আছে অকল মনত ৰাখিবৰ কাৰণেহে কৰিছোঁ ঠিক আছে মনত ৰাখিবৰ কাৰণে মই নিজে কৰিছোঁ মানে কি মোৰ মনত কেনেকৈ ৰাখিব মই এইটো নিজে বনাই লৈছোঁ এনেকেই মই মনত ৰাখিছোঁ ঠিক আছে তো ইয়াতে চাওক চিৰিজ আইলেণ্ড ডেম আছে কৃষ্ণা নদীৰ ওপৰত আৰু আছে সোমাশিলা ডেম পেন্না নদীৰ ওপৰত এইটো মই কেনেকৈ মনত ৰাখিছোঁ ঠিক আছে চিৰিজ আইলেণ্ড ক'ত আছে এইটো কুৱেশ্যন মই প্ৰথমতে আপোনাক ভিডিঅ'টো আৰম্ভ কৰি সুধিছিলোঁ এইটো এনচাৰ হয় চিৰিজ আইলেণ্ড ডেম ক'ত আছে এইটো হৈছে অন্ধ্ৰপ্ৰদেশত আছে ঠিক আছে তো আছে চিৰিজ আইলেণ্ড ডেমটো কৃষ্ণা ৰিভাৰ ওপৰত আছে অন্ধ্ৰপ্ৰদেশত আছে তো মই মনত ৰাখিছোঁ যে অন্ধ মানুহক যদি আপুনি বেয়া পায় মানে বেয়া চকুৰে চাই কৃষ্ণই চাই ল'ব আপোনাক অন্ধ মানুহক যদি আপুনি বেয়াকে কিবা এটা কয় ন তো কৃষ্ণই চাই ল'ব আপোনাক বুজি পাইছে অন্ধ মানুহক কেতিয়াও বেয়াকে নক'ব অন্ধ মানুহক যদি বেয়াকে কয় কৃষ্ণই আপোনাক চাই ল'ব ঠিক আছে মানে কি চিৰিজ আইলেণ্ড ক'ত আছে কৃষ্ণা নদীৰ ওপৰত আছে আৰু এইটো হৈছে সোমাশিলা মানে কি অন্ধ মানুহৰ চশমা মই এনেকৈ মনত ৰাখিছোঁ অন্ধ মানুহৰ চশমা পিন্ধে ন তো অন্ধ মানুহৰ চশমা ঠিক আছে যিটো আছে পেন্না নদীৰ ওপৰত নেক্সট হওক কেৰেলাৰ ওপৰত এই ইডুকি ডেম কুৱেশ্যন আহে মই দেখা পাইছোঁ ইডুকি ডেম কুৱেশ্যন আহে ইডুকি ডেমটো বিগেষ্ট আৰ্ক ডেম হয় আৰ্ক ডেম মানে এনেকুৱা হয় ঠিক আছে এইফালে পানী থাকে এনেকুৱা থাকে আৰ্ক ডেম এনেকুৱা ষ্টাইলতো আৰ্ক ডেম বুলি কোৱা হয় তো এইটো হৈছে ইডুকি ডেমটো আছে আপোনাৰ পেৰিয়াৰ নদীৰ ওপৰত কেৰেলাৰ মেক্সিমাম বস্তু পেৰিয়াৰ ওপৰতে আছে ঠিক আছে নেশ্যনেল পাৰ্কো আছে মুল্লা পেৰিয়াৰ ডেম সেইটো পেৰিয়াৰ ইয়াত লিখাই আছে তো পেৰিয়াৰ আছে তাৰপিছত বানাচুৰা ডেম আমাৰ তেজপুৰৰ বান নহয় আকৌ এইটো কেৰেলা বানাচুৰা ঠিক আছে এইটো আছে আপোনাৰ কাবানে নদীৰ ওপৰত ঠিক আছে বুজি পালে লাষ্ট হওক তামিলনাডুত আমাৰ যিটো পুৰণা প্ৰথম ইণ্ডিয়াৰ ডেম হয় অল্ডেষ্ট ডেম অৰ দ্য ফাৰ্ষ্ট ডেম অফ ইণ্ডিয়া সেই ডেমটো আমাৰ আছে ক'ত তামিলনাডুত ঠিক আছে যিটো হৈছে আপোনাৰ কলানী ডেম এই মনত ৰাখিব কিছুমান বস্তুটো নিজে মনত ৰাখিবই লাগিব ন নেক্সট হওক মই এটা টিক্স লৈ আহিছোঁ কেতিয়াবা সোধে যে এইবিলাক কি কয় ডেমছবিলাকৰ নামবিলাক দি দিয়ে আৰু সেই ডেমটো কোনখন নদীৰ ওপৰত আছে সেইটো আপোনাক সোধে তো আপুনি মনত ৰাখিব এটাই লৈ আহিছোঁ টিক্স মই নেক্সট আনিম পিছত তো কৃষ্ণ ষ্টেণ্ড অন চেণ্ড মানে কি বালি নহয় জানো বালি হয় কৃষ্ণ ষ্টেণ্ডছ অন চেণ্ড কৃষ্ণ বালিত থিয় হৈ আছে বুলি মনত ৰাখিব মানে কি এছ মানে হৈছে আপোনাৰ চিৰিজ আইলেণ্ড ঠিক আছে ই মানে হৈছে আলমাট্টি তাৰপিছত আপোনাৰ এন মানে হৈছে নাগাৰ্জুনা সাগৰ আৰু ডি মানে হৈছে ধুমডেম তো এই চেণ্ড ৱৰ্ডটো মনত ৰাখিব এইকেইটা দেখিয়াৰ লগে লগে আপুনি মাৰি দিব কৃষ্ণা ৰিভাৰৰ ওপৰত ঠিক আছে তো আজিলৈ ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ইয়াতে যিখিনি ট্ৰিক্স এণ্ড টেকনিক ইউজ কৰিছোঁ সেইখিনি মনত ৰাখিবৰ কাৰণেহে ইউজ কৰিছোঁ কাৰোবাক অপমান কৰিবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে আমি ইউজ কৰা নাই আপুনি যদি ভাল পাইছে তেতিয়াহ'লে আপুনি ট্ৰিক্সখিনি ইউজ কৰিব যদি ভাল পোৱা নাই ট্ৰিক্সটো তেতিয়াহ'লে যেনেকৈ পাৰে আপুনি তেনেকৈ মনত ৰাখিব ঠিক আছে তো ধন্যবাদ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব